হয় নিশ্চয়কৈ আজিৰ এই দিনটো এটা খুব স্মৰণীয় দিন অসমৰ বাবে শিক্ষা জগতৰ বাবে আৰু আমাৰ সমবায় বিভাগৰ বাবে আমি আজি কিছু বছৰ আগতে 2023 চনত আমি এই মুকুতাৰ যিটো খেতিৰ যিটো কথা আজি ওলাইছে বা সৰ্বত্ৰ আমি আলোচনা শুনিবলৈ পাইছোঁ এই কথাটো আমাৰ আপোনালোকৰ এই অঞ্চলৰে ঢিঙৰ নিবাসী আৰু এই কলেজৰে প্ৰাক্তন ছাত্ৰ ৰুলেন হাজৰিকা যাক আমি বাটকটীয়া বুলি ক'লেও ভুল নহ'ব কাৰণ অসমত এনেকুৱা ধৰণে এই মুকুতাৰ খেতি আমাৰ কৰা হোৱা নাছিল বা ইয়াৰ এই যিটো উদ্ভাৱনী যিটো সৃষ্টি এই সৃষ্টিৰ বিষয়ে কোনেও গম পোৱা নাছিল যদিওবা আমি শুনিছিলোঁ যে মুকুতা শামুকৰ পৰা পোৱা যায় কিন্তু সেইটো আমি সাগৰৰ যিটো নিমখীয়া পানীত বা চেলাইন ৱাটাৰ বুলি কওঁ তাতে পোৱা গৈছিল কিন্তু আমাৰ যিটো সাধাৰণ পানী যাক আমি ইংৰাজীত কওঁ ফ্ৰেছ ৱাটাৰ এই ফ্ৰেছ ৱাটাৰ মানে আমাৰ যিবিলাক নদ নদী পুখুৰী এইবিলাকতে যে এই কামটো কৰিব পাৰি সেই কথাটো এই বৈজ্ঞানিকভাৱে কৰাৰ যিটো মানে ইন'ভেশ্যন যিটো আনিলে আমাৰ ৰুলেন হাজৰিকাই সেইটো এটা আচলতে খুব ভাল কথা আৰু এতিয়া আপোনালোকে দেখিছে আমি যদি যুৱ শক্তিক যদি এইবিলাক কামত যদি আমি সংপৃক্ত কৰিব পাৰোঁ ইয়াৰ লগত আৰু বহুতখিনি কাম কৰিব লগা আছে এইটো মাত্ৰ আৰম্ভণিয়ে মই কৈছোঁ যে আমি এই যিসকল লোকে এই মুকুতাৰ লগত খেতি কৰি আছে তেওঁলোকক একত্ৰিত কৰি আমি একেলগে আগবাঢ়ি যোৱাৰ এটা আমি সংকল্প লৈছোঁ আৰু সেই উদ্দেশ্য আগত ৰাখিয়ে আপোনালোকে জানে যে এতিয়া আমি উন্নয়ন বিচাৰোঁ কিন্তু উন্নয়ন হ'ব লাগিব বহনক্ষম আৰু সেই বহনক্ষম উন্নয়ন কৰিবলৈ হ'লে আমাৰ সকলোকে আমি একত্ৰিত হ'ব লাগিব আৰু এই ক্ষেত্ৰত আমাৰ এইটো প্ৰথম খোজ বুলি মই ভাবোঁ আৰু ইতিমধ্যে আপোনালোকে জানে যে অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিছুদিন আগতে এই ক্ষেত্ৰত এই যিটো আমাৰ পাৰ্ল ফাৰ্মিঙৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটোক তেখেতে এটা আমাৰ এটা এজ বিন ৰিকগনাইজড এজ এন ইন'ভেটিভ এপ্ৰ'চ গতিকে সেইটো তেখেতে কৈছে গতিকে আমি তেখেতৰ যিটো আপিল যে এই যিটো আমাৰ প্ৰচেষ্টা এই প্ৰচেষ্টাটোক আমি অসমৰ সকলো ঠাইলৈ লৈ যাব লাগে আৰু সকলো খেতিয়কৰ লগতে কলেজ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক আমি সচেতনতাসমূহ আমি সৃষ্টি কৰিব লাগে এই সচেতনতা আৰু ইয়াৰ যিটো পাৰ্ল কালচাৰ থ্ৰু কোঅপাৰেটিভ আমি জানো যে সমবায় এনেকুৱা এটা মাধ্যম যি মাধ্যমৰ জৰিয়তে তাত সংপৃক্ত সকলোৰে এটা মালিকৰ মানে কি কয় এটা অ'নাৰশ্বিপ এটা থাকে আৰু সেই অ'নাৰশ্বিপৰ লগতে তেওঁলোকৰ কণ্ট্ৰলটো তেওঁলোকৰ হাতত থাকে সেইকাৰণে আমি কোঅপাৰেটিভ মডেলটো আমি বিচাৰিছোঁ ধৰক আজি ইয়াত কলেজখনতে যদি ল'ৰা ছোৱালীবিলাকে কৈ থাকে ইয়াত আৰু চৰকাৰী ব্যৱস্থা ইয়াত কোনো হস্তক্ষেপ নকৰিব ইয়াত থকা ছ'চাইটিখনে তাৰ প্ৰডাকশ্যন কৰিব মাৰ্কেটিং কৰিব ট্ৰেইনিং কৰিব গোটেইখিনি তেওঁলোকে কৰিব তাৰ যিটো ইনকাম জেনেৰেট হ'ব সেই ইনকামটো তেওঁলোকে কৰিব যিটো আমাৰ অধ্যক্ষ মহোদয়ে ক'লে যে আৰ্নিং বাই লাৰ্নিং while learning they will be able to earn also সেইটো আমাৰ লক্ষ্য আৰু ইতিমধ্যে আপোনালোকে জানে যে এই বিষয়টো কিন্তু অসমত প্ৰথমবাৰ হৈছে আৰু নগাঁও জিলাতে হৈছে আৰু তাতে আকৌ তাতোতকৈ গুৰুত্বপূৰ্ণ ঢিঙতে হৈছে আৰু মোৰ আজি ভাল লাগিছে যে এই ঢিং কলেজতে ঢিং অঞ্চলতে য'ত আমাৰ ৰুলেন হাজৰিকাৰো বাসগৃহ বুলি কয় য'ত হিমা দাসৰ নিচিনা ইণ্টাৰনেশ্যনেল এগৰাকী এথলেটৰো আমাৰ ইয়াতে আছে গতিকে খুব এনেকুৱা এটা ঠাইত মই ভাবোঁ খুব আনন্দৰ দিন খুব এটা এই মেছেজটো যাব লাগে আৰু মই এই ক্ষেত্ৰত আপোনালোকক অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আত্মনিৰ্ভৰ অসম ইন লাইন উইথ দি আত্মনিৰ্ভৰ ভাৰত গতিকে আত্মনিৰ্ভৰ হ'বলৈ হ'লে আমি ল'ৰা ছোৱালীক শিকাবই লাগিব এই কলেজীয়া জীৱনৰ পৰা কেনেকৈ তেখেতসকলে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰে যিটো অধ্যক্ষ মহোদয়ে ক'লে যে তেওঁলোকে কৈছে যে অৰ্গেনিক ৰঙৰ কথা কৈছে খুব ভাল পদক্ষেপ খুব প্ৰশংসনীয় পদক্ষেপ আজিকালি যদি এই ধৰণৰ আমি যদি শিক্ষা নিদিওঁ আমি ব্যৱহাৰিক শিক্ষা যদি আমি ল'ৰা ছোৱালীক আমি কলেজৰ পৰাই দি যাব পাৰোঁ তেতিয়াহ'লে তেওঁলোকে কেতিয়াও জীৱনত কৰ্মৰ বিমুখতাৰ সন্মুখীন হ'ব লাগিব বুলি আমি বিশ্বাস নকৰোঁ আৰু তেওঁলোকে নিজেই স্বাৱলম্বী হ'ব পাৰিব আৰু মুকুতাটোৰ এটা মই দেখিছোঁ এটা প্ৰবল সম্ভাৱনা আছে ইট ইজ গ্ৰেট পটেঞ্চিয়েলছ অফ পাৰ্ল কালচাৰ ইন আছাম কিয় আপোনালোকে জানে ভৌগোলিক দিশৰ পৰা আমাৰ অসমখন কি নদ নদী বিল পুখুৰীৰে একদম আবদ্ধ গতিকে এইখিনিতে আমি কৰিব লাগে খালি আমি তাক সদব্যৱহাৰ কৰিব লাগে আৰু মানুহক সজাগ কৰিব লাগে প্ৰশিক্ষণ যথেষ্ট দিব লাগিব ইয়াত আমি যিখিনি পাৰিছোঁ ইতিমধ্যে আমি অসমৰ 35খন জিলাত আমি প্ৰশিক্ষণ দিছোঁ আৰু প্ৰশিক্ষণ দিছে ৰুলেন হাজৰিকা আৰু তেওঁৰ লগত সহযোগী এজনে দি আছে আমি লাহে লাহে এনেকৈ কলেজত আকৌ নতুন আমি ট্ৰেইনাৰ আমি ডেভেলপ কৰি আছোঁ গতিকে আমি TOT বুলি কয় ট্ৰেইনিং অফ ট্ৰেইনাৰ্ছ গতিকে ট্ৰেইনাৰবিলাকৰ নতুন ট্ৰেইনিং দিব দে উইল বিকাম ট্ৰেইনাৰ্ছ গতিকে যিহেতু আমাৰ লক্ষ্য হ'ল গোটেই অসমখনক সামৰি আমি যুৱ প্ৰজন্মক যাতে কৰ্ম বিমুখ যাতে নহয় তেওঁলোকে নিজে স্বনিৰ্ভৰশীল হ'ব পাৰে তাৰ এটা প্ৰয়াস আমি কৰিছোঁ আৰু আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ আৰু আপোনালোকক যদি মই আহ্বান জনাম যে আহক সকলোৱে এই ধৰণৰ যিটো আমাৰ সমন্বিত যিটো কৃষি
যিটো আমি কৈছোঁ যে মুকুতাৰ লগত মাছৰ খেতি, মাছৰ লগত আমি কৈছোঁ ইণ্টিগ্ৰেটেড পাৰ্ল ফাৰ্মিং এলং উইথ ফিছ ফাৰ্মিং। ইয়াৰ জৰিয়তে কি হ'ব যে মানুহৰ ইনকামটো ডাবল হ'ব। আমিতো জানো যে সকলো কথাতকৈ যে মানুহৰ জীৱনৰ স্বাচ্ছন্দ্যটো ভাল হ'ব লাগে, অৰ্থনৈতিক অৱস্থাটো টনকিয়াল হ'ব লাগে। তাৰ কাৰণে আমি কিবা আমাৰ ইনকামটো ডাবল হ'ব লাগিব। ইন অৰ্ডাৰ টু ডাবল দ্য ইনকাম অফ ফাৰ্মাৰ আমি সেইটো ইণ্টিগ্ৰেটেড ফাৰ্মিং কৰিব পাৰিম, আৰু সেইটোৱে আমাক যথেষ্ট সহায় কৰিব। আমি এইখন কিতাপৰ পৰা আমি আপোনালোকে প্ৰবন্ধবিলাক পালে গম পাব পঢ়িলে যে ইয়াত আছে যে 1 বিঘা মাটিত খেতি কৰি মই দেখিছোঁ যে সাধাৰণ মোৰ যিটো কষ্ট বেনিফিট এনালাইচিছ দেখিছোঁ, 1 বিঘা মাটিত যদি কোনোবা এজনে এই সমন্বিত খেতিটো কৰে, তেওঁ 1,58,000 টকা খৰচ কৰি পেলাই 15 মাহৰ পিছত তেওঁ মাছ আৰু মুকুতাৰ পৰা সকলো খৰচ বাদ দি প্ৰায় 3 লাখ টকাৰ মূল মানে নেট প্ৰফিট আৰ্ণ কৰিব পাৰিব। ইয়াতকৈ আৰু ভাল ব্যৱসায় নাই বুলি ভাবোঁ মই। আৰু ইয়াতে বিভিন্ন ষ্টেজত, ইয়াত বিভিন্ন লেয়াৰত ইয়াত সংস্থাপনৰ সুবিধা আছে। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল আমি দেখিছোঁ আমি ফাৰ্মাৰবিলাকে প্ৰডাকশ্যন কৰোঁ, কিন্তু প্ৰডাকশ্যনটো কৰি পেলাই তাক এটা মাৰ্কেটিং ষ্টেজলৈ নিবলৈ আমাৰ অসুবিধা। তো আমি সমবায়ৰ জৰিয়তে এইটো আমি চিন্তা কৰিম ভৱিষ্যতে যাতে আমি ল'ৰা ছোৱালীসকলক কেনেকৈ মাৰ্কেটিং কৰিব লাগে, ই-কমাৰ্চ কেনেকৈ কৰিব পাৰি। ছাৰে কৈ আছে যে আমি ইতিমধ্যে ফ্লিপকাৰ্টত এইখন কিতাপ দিব, বা আমি প্ৰডাক্ট কেনেকৈ চেল কৰোঁ, যিহেতু আমাৰ অলৰেডি প্ৰডাকশ্যন আৰম্ভ হৈ গৈছে। আৰু ইতিমধ্যে আমি অসমৰ 35খন জিলাত আমি প্ৰশিক্ষণ দিছোঁ। এইটো যথেষ্ট নহয়, উই হেভ মাইলছ টু গ' বিফৰ ইউ টেক ৰেষ্ট ইন দিছ ভেঞ্চাৰ। গতিকে আপোনালোকৰ পূৰা সহযোগিতা কামনা কৰিছোঁ। প্ৰচাৰ আমাক লাগে যে এইটো খেতিৰ জৰিয়তে মানুহ উপকৃত হ'ব পাৰিব, কৃষকসকল বাৰুকৈ উপকৃত হ'ব। আৰু অৱশেষত মই ভাবোঁ আমাৰ যি গ্ৰাম্য অৰ্থনীতি, সেই গ্ৰাম্য অৰ্থনীতিৰ বিকাশ ত্বৰান্বিত হ'ব বুলি মই দৃঢ় বিশ্বাস কৰোঁ। মই একমাত্ৰ আশা কৰিছোঁ, চৰকাৰকো কৈছোঁ আৰু আহ্বান জনাইছোঁ যে আমাৰ এটা সমন্বিত প্ৰচেষ্টা লাগে সকলো বিভাগৰ, গ্ৰাম্য উন্নয়নৰ লগত জড়িত সকলো বিভাগৰ। মানে আজি মোৰ কাৰণে এটা খুবেই ভাল লগা দিন, কাৰণ মই ধিং কলেজতে পঢ়ি যোৱা এজন ছাত্ৰ। তো সেই হিচাপে ধিং কলেজত মই ইণ্টাৰ্ণশ্বিপ ক্লাছ কৰাই আছিলোঁ পাৰ্লৰ ওপৰত। তো আমাৰ বিমান ছাৰে মোক যিমানখিনি উদগনি যোগাইছে, তেখেতৰ চেষ্টাৰ কাৰণে মই আজি এখন কিতাপ লিখিবলৈ সক্ষম হৈছোঁ, আৰু সেইকাৰণে মই ছাৰক ধন্যবাদ জনাওঁ। লগতে মোৰ লগত লেখিকা আছিলে, আমাৰ সৈয়দ গালিব মহম্মদ আৰু পূৰ্ণিমা দাস বাইদেউ মোক পঢ়াইছিলে বাইদেৱে। তো সেইখন ক্লাছৰুমত আজি মই ক্লাছ কৰাই পেলাই ইয়াতে পাৰ্লৰ বিষয়ে এখন কিতাপ উন্মোচন কৰা হৈছে। সেইকাৰণে মোৰ কাৰণে আজি খুবেই এটা আনন্দৰ দিন বুলি মই ভাবোঁ। কোন উপস্থিত আছে আজি? আমাৰ সভাখনত আজি উপস্থিত আছিলে শৰৎ বৰকটকী, নগাঁও কলেজৰ ৰিটায়াৰ্ড প্ৰিন্সিপাল, আৰু বিমান হাজৰিকা ছাৰ, আৰু আমাৰ গুৱাহাটী জোনেল ৰেজিষ্ট্ৰাৰ বিশ্বজিৎ চক্ৰৱৰ্তী ছাৰ, আৰু কটন ইউনিভাৰ্চিটিৰ জুলজি ডিপাৰ্টমেণ্টৰ অধ্যাপক পলাকেশ কুমাৰ বৰ্মা ছাৰ।